সকলোফালে এতিয়া ৰাসলীলাৰ প্ৰস্তুতি। কৃষ্ণ বন্দনা বাঁহীৰ সুৰত শৰতৰ চন্দ্ৰাৱলী পূৰ্ণিমাৰ নিশা হৈ পৰিব অতি বিতোপন। বৃন্দাবনত কৃষ্ণৰ বাঁহীৰ সুৰত মতলীয়া হ'ব গোপীসকল। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে চলিছে ৰাসৰ পূৰ্ণ প্ৰস্তুতি। গহপুৰৰ চাৰিখেলীয়া ৰাইজে নিজে হাতে কামে লাগি ব্যস্ত হৈ পৰিছে বৃন্দাবন তৈয়াৰ কৰা। বৃন্দাবন ইতিমধ্যে আমাৰ বৃন্দাবন প্ৰস্তুতি হৈ আছে। আমাৰ এই কংসালৈ আমাৰ কংস দৃশ্য আমি কৰি আছোঁ আৰু লগতে আমাৰ এই কৰ্মকৰ্তাসকলে আমাৰ গাঁৱৰ যুৱকসকলে ইয়াত চাৰিওফালৰ দিশৰ পৰা কাম কৰি আছে। ইফালে কাজিৰঙাৰ কথাই সুকীয়া। ৰাসৰ আখৰা চাই মুগ্ধ জাৰ্মানীৰ পৰ্যটক। আয়োজকে গামোচাৰে আদৰিলে বিদেশী পৰ্যটকগৰাকী। বিদেশী পৰ্যটকগৰাকীৰ মন্তব্য, অসমৰ কৃষ্টি সংস্কৃতি অতি আকৰ্ষণীয়। I'm just amazed. It is so interesting. It is such an inspiring event, and I could feel the spirit that this story has. তিয়কৰ ৰাস মঞ্চ মুখৰিত খোল, তাল, দবা, শংখ আৰু বাঁহীৰ সুৰেৰে। ৰাস মঞ্চৰ পৰা ভাহি আহিছে কংখৰ গৰ্জন আৰু মাজে মাজে দৈৱকীৰ কাতৰ আৰ্তনাদ। 65তম ৰাস মাজুলী সম্পূৰ্ণ পদ্ধতিত ৰাস হৈছে। আমাৰ আৰু এটা ঐতিহ্য আছে, ৰাস পূজা ভাগো একেলগে হয়, পূজাও হয় একেলগে ৰাসো হয়। আমি এবাৰ 4 দিনীয়াকৈ পাতিছোঁ। 14 তাৰিখে অধিবাস হ'ব, প্ৰথম দিনা 15 তাৰিখৰ দিনাখন কংসালৈ হ'ব, পিছদিনাখন মহাৰাস, 15 তাৰিখে মহাৰাস আৰু 17 তাৰিখলৈকে আমাৰ 4 দিনীয়া কাৰ্যসূচী আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছোঁ। আৰু গাঁৱৰ ৰাইজৰ দেখিছে সৰু সৰু ল'ৰা ছোৱালীখিনিক প্ৰত্যেকটো কথা আমি শিকাবলৈ যত্ন কৰিছোঁ। তিয়কতো মেৰাপানী টাউন ক্লাবৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা। নামনি অসমৰ অন্যতম মৃন্ময় মূৰ্তি প্ৰধান তামোলপুৰ ৰাস মহোৎসৱৰো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। প্ৰায় 1.5 শতাধিক মৃন্ময় মূৰ্তিৰ শেষ পৰশ দিয়াত দিনে নিশাই ব্যস্ত মৃৎশিল্পীসকল। মূৰ্তিৰ কামো 80% হৈছে, পেণ্ডেলৰ কামো মোটামুটি 80% কমপ্লিট হৈছে। ৰঙৰ কাম, আমি যি মন্দিৰৰ যিটো কাম ৰঙৰ কাম, সেইটোও মোটামুটি 80% কমপ্লিট হৈছে। আমি আটক ধুনীয়াকৈ কৰিব বিচাৰি আছোঁ। ৰংগিয়াৰ উত্তৰ অঞ্চলৰ কাউলীৰ বিষ্ণুপুৰত 63তম সাৰ্বজনীন শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ আমি পালন কৰি আছোঁ। এইবাৰ 63তম ৰাস মহোৎসৱ আমি পালন কৰিবলৈ ওলাইছোঁ। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।